Kiki. Oi, Ketu. Ketu. Oi, Ketu. Hebala la oi. Oi, Kepo গৈছো ৰ। অলপ সোনকালে oi Ketu. গৈছো ৰ। কত মৰি আছিল গো Ketu। এই খেতি পালেহি নহয় বুইছ। এই কাৰণে জিৱা হতি আছিল। কঠিয়া বহিবৰ কাৰণে। ঠিকে আছে দে। বহি লওঁ। পিছে কচোন কিয় আহিছিলি? হয় Ketu ভাই ক। আমি এফালে আজি ওলাই যাওঁ বুলি ভাবিছিলো ঘৰে সোমাই আমনি লাগিছে। ঠিকে ভাবিছ তই। ময়ো ভাবি আছিলো আহিলে ভালে হ'ল আজি ওলাই যাম দে। পিছে ক'ত যাম সেইটোহে সিদ্ধান্ত হোৱা নাই দেই। আকৌ লকডাউনৰ নিচিনাও নহয় 11টা বজাতে 12টা বজাতে বন্ধ হৈ যায় চব। এইটো হয় পিছে সোনকালে যাব লাগিব কিন্তু তই দেৰি কৰিলে নহ'ব। অ'কে মই সোনকালে ওলাই আহিম বাৰু। তিনিআলিতে ৰৈ থাকিম তই গাড়ীখন লৈ যাবি ঠিক আছে। মই অলপ আগতে ফোন এটা কৰি দিম বাৰু তোক হ'ব। ফোন কৰিবি তই। এতিয়া মই গৈ থাকোঁ হ'বা দেই সেইটো। যা সোনকালে ওলাই আহিবি গা চা ধুই। তই আকৌ গায়ে নোধোৱা নহয় বহুত দিন লেতেৰাটো গেলা। অ'কে যাওঁ তেতিয়াহ'লে। যা। খেপটোৱে যে কি কৰিব দেই। 12টা বজাতে বন্ধ হৈ যায় চব 11টা বজাতে বন্ধ হৈ যায়। কিবা কৰিব আৰু দেই। গা ধুৱে নুধুৱে লেতেৰাটো দেখা যায় যি হয়। তই খেপ সোনকালে আহি যা কওক। বহুত দেৰি হ'ব নহয় এনেকৈ হ'লে। 9:30 বাজিলেই পানীতে 11:30মান বাজিব। আমাক খেদিব পুলিচে। তই বুজি নাপাওঁ কিয় খেপ। একদম মানে লেজুৱাৰে তই যাব চাগে মাথা বেয়া কৰিবি তই। কি হ'ব তোৰ লগত বে Ketu ৰ না বে। কি মানে তই ডিষ্টাৰ্ব দি থাক যে। আকৌ গা ধুইছোহে অলপ দেৰি পামগৈ নহয়। কি গা ধুইছ নেকি? এতিয়ালৈকে গা ধুৱাই নাই হৈছে আৰু কি কবি আৰু বে গৈছো না ফোন থোৱা নাই ইয়াৰ। ঠিক আছে সোনকালে নহ'লে কিন্তু মই নাযাওঁ কৈ দিছো। পুলিচে এনেই ৰাম পিটন খাবলৈ যাব নাই আৰু কৈ থলো আৰু দেই খেপ। তামাম ফুটি গৈছে যে কেছটো কি ঐ Ketu আগত পুলিচ আছে দেখোন। কি কৰ এতিয়া যাবি না নাযাওঁ? খেপ মই নাযাওঁ ঘূৰিলে আৰু মাৰ খাবলৈ যাব নাই দেই। গৰু পিটন দিব পুলিচে। 12 বাজিলেই তোক সেইকাৰণে কৈছিলো অলপ সোনকালে ওলাবি বুলি। দেৰি কৰ তই লেজুৱা এলেহুৱা। এনেই ওলাই আহিলো ঘৰলৈকে যাওঁগে ব'ল। কাম নাই মিছামিছি চাবোন খৰচ হ'ল গা ধুতে তেল খৰচ হ'ল পেট্ৰল খৰচ হ'ল খতম। খেপ হ'ব দে চাবোন যাবই গা নোধোৱা লেতেৰা চাবোন যোৱাত মাথা নেমাৰিবি তই ঠিক আছে ব'ল এতিয়া। তেনে পালোহি আৰু দেই খেপ। বাচিলো আজি তেনে নহ'লেতো গৰু পিটন খালোহেঁতেন। তামাম দিলেহেঁতেন ন দে ঘৰতহে নাচি দিওঁ অলপ এনজয় কৰি দিওঁ। কি কৰিবা আৰু উপায়তো নাই। দে নাচিয়ে দিওঁ অলপ ন। আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছো। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাক জনাব কেনেকুৱা পালে। ধন্যবাদ। জয় অসম। আৰু নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই Ketu পলাওক।